নমস্কাৰ ৰাইজ, আজি 18 নৱেম্বৰ আৰু আজি জুবিনদাৰ জন্মদিন আৰু জুবিনদাৰ জন্মদিনৰ উপলক্ষে মই এটা সৰু প্লেনিং কৰি থৈছিলোঁ, কিন্তু প্লেনিংটো এতিয়া সম্পূৰ্ণ হৈ নুঠিল। সেইটো কাৰণে মই বেলেগ কিবা এটা কৰিবলৈ লৈছোঁ। কিনো কৰিম সেইটো ব্লগটো শেষলৈকে চালে আপোনালোকে গম পাই যাব। আৰু এতিয়া ব্লগটোৰ পোনপ্ৰথমতে মই এতিয়া মোৰ লগৰ এটাক লগ কৰিবই লাগিব, তাৰ পৰাই মোৰ ব্লগটো আৰম্ভ হ'ব। ব'লক ব্লগটো খন। এতিয়া আমি দুটা উঠি ল'লোঁ স্কুটাৰত আৰু এতিয়া গৈ আছোঁ। এতিয়া আমি পালোহি ৰাইচ মিল এটা, আমাৰ গাঁৱৰে। এতিয়া মোৰ লগত আহিছে অভিলাষ। এতিয়া ইয়াত চাউল কিনি মানে টেষ্ট কৰিব কেনেকুৱা পায়, খাই মেলি ভাল পালে আকৌ ল'বহি আৰু। এতিয়া আমি পালোহি গাঁও মানে একদম বাৰী পাছফাল পালোহি। এখন আমাৰ বাৰীখন দেখাই লৈছোঁ প্ৰথমতে। কাজিৰঙা এটা অংশ আমাৰ ঘৰৰ বাৰীখনতে থৈ দিছোঁহি। ইয়াত কেতিয়াবা বাঘ চাঘো আহে, বান্দৰ চান্দৰ আহে, হাতী নাহে খালি আমাৰ এইফালে হাতী নাহে। সাপো ওলাই দেই, সাপো ওলাই, ডাঙৰ ডাঙৰ সাপে ওলাই কেতিয়াবা, জোক ওলাই। এই ট্ৰেকিং হৈছে নেকি? স্মল ট্ৰেকিং তলত চাই যে বাঘৰ খোজ দেখিবি, সেইবোৰ নথৈ ঘূৰি পাৰ দেখিলোঁ। এতিয়া ফাইনেলি পালোহি পথাৰ। আমাৰ পথাৰখন প্ৰথমতে চাই লৈছোঁ। এইখনে আমাৰ পথাৰখন। আমাৰ পথাৰৰ পৰা একদম নগা পাহাৰটো জিলিকি থাকে। নগা পাহাৰৰ ওচৰত মানে ইমানো ওচৰত নহয় বাৰু। আৰু কি দুৰ্গতি হ'ল, মোৰ মাইকটো চাৰ্জ শেষ। মোবাইলৰ ফোনৰ পৰা এতিয়া তাত থকা মাইকটোৱে মানে অডিঅ'টো ৰেকৰ্ড কৰি আছে। ইমান ভাল নাহিব পাৰে। আৰু যে পথাৰৰ আলি তেনেকৈ খোজকাঢ়ি গ'লে ফৰিংবোৰে জঁপিয়াই দেখি ভাল লাগে দেই। এতিয়া পথাৰ চোৱা হৈ গ'ল। অভিলাষে পথাৰ দেখিয়ে পোৱা নাছিলে বোলে সৰুৰ পৰা, সেইটো কাৰণে দেখি লৈ পথাৰ দেখি মানে একদম অবাক হৈ গৈছে। এতিয়া সি বাগানো এনেকৈ দেখা নাছিলে, বাগান দেখি সি অবাক হৈ গৈছে। নহয়, একচুৱেলি হেৰি তোৰ জেগাডোখৰ ভাল ন, পাহাৰ চাৰ ওলাই আছে, লোকেশ্যনটো ভাল হৈছে আকৌ, চাবলৈ ভাল লাগিছে। এনেইতো খেতিও চায়েই আছোঁ, ইমান আমাৰ ঘৰৰ পিনেই আছে চাউলৰ খেতি। আৰু ই চাউলৰ খেতি কৰে, আমি ধানৰ খেতি কৰোঁ। একেই কথা, চাউলেই ওলায়, ধানৰ পৰা চাউলেই ওলায় বাৰু। এতিয়া আমি ইয়াৰ পিছত কি কৰি আছোঁ বলক চাই থাকক। এতিয়া পথাৰ চাই মেলি ফাইনেলি পালোহি ঘৰ। ৰ'ব ব্লগটো শেষ নাই হোৱা আকৌ। এতিয়া গাঁৱৰ পৰা মই দুটা বস্তু লৈ আনিছোঁ। সেই বস্তুকেইটা এতিয়া দেখাম আপোনালোকক কি বস্তু হয়। বলক চাই থাকক ভিডিঅ'টো। এতিয়া গাঁৱৰ পৰা লৈ আনিলোঁ মই নাহৰ পুলি দুটা। এইকেইটা আমাৰ ঘৰতে আছিলে, মানে খুৰাহঁতৰ ঘৰত। এই পুলিকেইটা এতিয়া মই ৰুম, যিহেতু জুবিনদাই গৈ থৈ গৈছিলে নাহৰ পুলি ৰুবলৈ। এতিয়া আজি 18 নৱেম্বৰ 2025 চনত সেই পুলিকেইটা মই ৰুম। আৰু মোৰ যিহেতু গাৰ্ডেনিং কৰিও আছোঁ মই, সেইকেইটা তাতে থাকিব, এইকেইটা বনচাই হিচাপত কৰিম। ব'ল ইয়াত দেখা দে, মই এতিয়া ৰুবলৈ লৈছোঁ নাহৰ পুলি দুটা। এইফালে মায়ে ধুনীয়াকৈ লাউডত দি কথা পাতি আছে,
শুনি থাকক কি কথা কৈছে। এইটো পুলি মই ৰুইছোঁ, তই ৰুবি হো। এইটো পুলি তই ৰু। হেৰি ৰু। এয়া আমাৰ পুলি ৰোৱা এতিয়া শেষ হৈছে ইতিমধ্যে, আৰু ইয়াৰ পিছত মই যিটো স্কেটছ বনাইছিলোঁ কেনেকুৱানো হৈছে এতিয়ালৈকে তাৰ এটা গ্লিম্ছ দেখাই দিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে এটা ফ'ল' কৰি দিব। ধন্যবাদ।